নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে 2025 আৰু 2025-27 এই যি ছেশ্যন, এই ছেশ্যনটোৰ বাবে DLEDৰ 2 বছৰীয়া পাঠ্যক্ৰমৰ ইতিমধ্যে প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। গতিকে আপোনালোক যিসকলে এতিয়াও আবেদন কৰা নাই সোনকালে আবেদন কৰি ল'ব, নহ'লে পিছলৈ ছাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে। আৰু যিহেতু লাষ্ট ডেট কিমান আছিল? লাষ্ট ডেট 5 জুন ন? 5 জুনত আমাৰ অনলাইন ছাবমিট যিটো লাষ্ট ডেট, অনলাইন আবেদন প্ৰক্ৰিয়া সমাপ্ত হ'ব। গতিকে তাৰ আগতে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব। আৰু আমাৰ এক্সাম ডেট কিমান আছিল? 13 জুলাই মাহৰ 13 তাৰিখে আমাৰ যি প্ৰি এণ্ট্ৰি টেষ্ট তাৰ এক্সাম হ'ব। গতিকে সকলোৱে সোনকালে আবেদন কৰি ল'ব। এতিয়া আমাৰ পেটাৰ্ণবিলাক কেনেকুৱা থাকে? প্ৰি এণ্ট্ৰি টেষ্টৰ 2টা ছেকশ্যন থাকে কুৱেশ্যন পেপাৰত, ছেকশ্যন 1 আৰু ছেকশ্যন 2। ছেকশ্যন 1ত কি থাকে? জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, ৰিজনিং। আৰু ছেকশ্যন 2ত থাকিব জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স এণ্ড লেংগুৱেজ। ইয়াৰে আজিৰ ভিডিঅ'টোত মই ছেকশ্যন 2ৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট জেনেৰেল মেথমেটিক্সৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। 15 মাৰ্কছৰ থাকে। আজিৰ ভিডিঅ'টোত মই যি প্ৰিভিয়াছ ইয়েৰ অৰ্থাৎ 2024 চনৰ যি পেপাৰ আছিল, যিসকল কেণ্ডিডেটে এপিয়াৰ হৈছিল 2024 চনত, তেওঁলোকৰ পৰা মানে মই মেথমেটিক্সৰ 15টা কুৱেশ্যনৰ ভিতৰত 7টা কুৱেশ্যনহে গোটাবলৈ সক্ষম হ'লোঁ। এই 7টা কুৱেশ্যনকে আমি আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম। চ' কুৱেশ্যন 1লৈ আমি আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো মই লৈছোঁ 30 স্কোৱাৰৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা? দ্য নাম্বাৰ অফ প্ৰাইম ফেক্টৰ অফ 30 স্কোৱাৰ ইজ। 30ক স্কোৱাৰ কৰিলে সেই তাৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা পাম? এতিয়া 30ক আমি যদি মৌলিক উৎপাদকীকৰণ কৰোঁ, মৌলিক উৎপাদকীকৰণ মানে প্ৰাইম ফেক্টৰাইজেশ্যন। 30ক প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কি হয়? 2 15 30, তাৰপিছত 3 5 15। তাৰমানে 30ক যদি আমি প্ৰাইম ফেক্টৰাইজ কৰোঁ, কি ওলাইছে আমাৰ? 2 ওলাইছে, 3 ওলাইছে আৰু 5। 2 × 3 × 5। গতিকে 30 আমাৰ এক্সামত কুৱেশ্যনত কি দিছে? 30 স্কোৱাৰ। গতিকে 30 স্কোৱাৰৰ ঠাইত আমি 235 লিখিব পাৰোঁ। 2 × 3 × 5 হোল স্কোৱাৰ। গতিকে আমি ইয়াত যদি ভগাই দিওঁ, এই স্কোৱাৰটো যদি সকলোকে দি দিওঁ, 2ৰ ওপৰতো আহিব, 3ৰ ওপৰতো আহিব, 5ৰ ওপৰতো আহিব। গতিকে 2 দুটা ওলালে, 3 দুটা ওলালে আৰু 5 দুটা ওলাইছে। গতিকে মৌলিক উৎপাদকৰ সংখ্যা কেইটাই? যিহেতু 2 দুটা একেটা সংখ্যাই হয় 2, কিন্তু দুবাৰ আছে। 3টো সেই একেটা সংখ্যাই দুবাৰ আছে, 5ও দুবাৰ আছে। গতিকে 2 3 5 আমি সেই দুবাৰ কাউণ্ট নকৰি এইটোক আমি একেটা বুলিয়ে ধৰিম। গতিকে 2 3 আৰু 5। তাৰমানে মুঠতে 3টা মৌলিক উৎপাদক পোৱা যায়। 30 স্কোৱাৰক যদি আমি মৌলিক উৎপাদকীকৰণ কৰোঁ, তেতিয়াহ'লে মৌলিক উৎপাদকৰ সংখ্যা কেইটা হ'ব? 3টা। ইয়াৰ এনচাৰ হ'ব 3টা। গতিকে ইয়াৰ এনচাৰটো যদি অপশ্যনত 3 আছিল, তেতিয়াহ'লে আমি সেই অপশ্যনটোকে শুদ্ধ বুলি ভাবি ল'ম। নেক্সট, যদি 8টা সামগ্ৰীৰ বিক্ৰী মূল্য 10টা সামগ্ৰীৰ খৰচৰ মূল্যৰ সমান হয়, তেন্তে লাভৰ শতাংশ হ'ব। ইফ চেলিং প্ৰাইচ অফ 8 আৰ্টিকলছ ইজ ইকুৱেল টু কষ্ট প্ৰাইচ অফ 10 আৰ্টিকলছ, দেন দ্য প্ৰফিট পাৰ্চেণ্টেজ আমাক উলিয়াব দিছে। এতিয়া 8টা সামগ্ৰীৰ বিক্ৰী মূল্য 8 আৰ্টিকলছ, চেলিং প্ৰাইচ অফ 8 আৰ্টিকল, 8 SP বুলি লিখিম। চেলিং প্ৰাইচ মানে বিক্ৰী মূল্য 8টা সামগ্ৰীৰ 8 SP বুলি লিখিম। সেইটো কাৰ লগত ইকুৱেল? কাৰ লগত ইকুৱেল? কষ্ট প্ৰাইচ অফ 10 আৰ্টিকলছ। কষ্ট প্ৰাইচ মানে CP অফ 10 আৰ্টিকলছ, 10 CP। এনেকৈ আমি ইকুৱেশ্যনটো লিখি ল'লোঁ। এতিয়া আমি ইয়াৰ ৰেচিঅ' ল'ম। ওপৰত লিখিম SP, এই CPটো তললৈ লৈ আহিম। ইয়াত কি হ'ব? CP, SP/CP কৰি ল'লোঁ। গতিকে এইটো থাকিব, এইটো চাইডে কি থাকিল? 10 থাকিল। এইটো চাইডৰ পৰা আমি 8টো তললৈ লৈ আহিলোঁ, ৰাইট? এতিয়া তলত কি আছে? CP আৰু ওপৰত আছে SP। CPৰ এগেইনষ্টত আমি 8 পাইছোঁ আৰু SPৰ এগেইনষ্টত 10 পাইছোঁ। গতিকে 8ৰ পৰা 10লৈ কিমান বৃদ্ধি হৈছে? 8ৰ লগত যদি আমি 2 যোগ কৰোঁ 10 হয়। তাৰমানে 2 বাঢ়িছে। তাৰমানে CP যদি 8 আছিল,
আমাৰ 2 বৃদ্ধি পাই SP 10 হৈছে। গতিকে আমাৰ লাভ সেই 2টোৱে লাভ হয়। গতিকে লাভৰ আমাৰ পাৰ্চেণ্টেজ লাগে। আমাৰ CP কিমান আছিল 8 আৰু লাভ হ'ল 2, তেতিয়াহ'লে আমাৰ পাৰ্চেণ্টেজটো কি হ'ব? পাৰ্চেণ্টেজ উলিয়াবলৈ আমি 100 পূৰণ কৰিম। 2 8ক 4 বাৰ যায়, 4 125 বাৰ যায়, তাৰমানে 25%। আমাৰ প্ৰফিট পাৰ্চেণ্টেজটো কিমান হ'ব? 25%। নেক্সট কুৱেশ্যনটো হৈছে 100ৰ পৰা 175লৈ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব? এতিয়া 100ৰ পৰা 175লৈ স্বাভাৱিক সংখ্যাৰ যোগফল, এইটো আমি 2 ধৰণে আমি ইয়াৰ এনচাৰ আমি উলিয়াব পাৰিম। 2টা মেথড। ফাৰ্ষ্ট মেথডটো কৰি যাওঁ। 100ৰ পৰা 175লৈ স্বাভাৱিক সংখ্যাৰ যোগফল। প্ৰথমতে আমি 1ৰ পৰা 99লৈকে উলিয়াম যোগফল। তাৰপিছত 1ৰ পৰা 175 উলিয়াম। নেক্সট উলিয়াম আমি 1ৰ পৰা 175লৈ। 1ৰ পৰা 99লৈকে প্ৰথমতে উলিয়াই লওঁ। 1ৰ পৰা 99লৈকে যদি উলিয়াওঁ যোগফল কিমান হ'ব? ফৰ্মুলাটো হ'ব n × n + 1/2 ফৰ্মুলাটো যোগফল। স্বাভাৱিক সংখ্যাৰ যোগফল এনেকৈ উলিয়াই n × n + 1/2। ইয়াত n মানে হৈছে এই লাষ্ট টাৰ্মটো 99 ইনটু আৰু n + 1 মানে 99ৰ লগত 1 যদি যোগ কৰি দিওঁ কিমান হ'ব? 99ৰ লগত 1 যোগ কৰি দিলে 100 হ'ব। তাক 2ৰে ডিভাইড কৰিম। 2ৰে 100ক কেইবাৰ যায়? 50 টাইমছ। 99 আৰু 50 পূৰণ কৰিলে কিমান হ'ব? 5 9 45, 5 কৰিলে 4, 5 9 45, 4 4950। তাৰমানে 99 আৰু 50 পূৰণ কৰিলে 4950 হ'ল। তাৰমানে 1ৰ পৰা 99লৈকে যোগফল কিমান হয়? 4950। ঠিক একেদৰে 1ৰ পৰা 175লৈ যোগফল কিমান হ'ব? তাৰো ফৰ্মুলাটো n × n + 1/2। n মানে ইয়াত 175 আছে, 175 আৰু n + 1 মানে 175ত যদি 1 এটা যোগ কৰি দিওঁ কিমান হ'ব? 176 হ'ব। 2ৰে ডিভাইড কৰিম। 2ৰে যদি ডিভাইড কৰোঁ 2 8 গুণ 16, 2 8 গুণ 16, 88 × 175। এতিয়া কি থাকিল আমাৰ? 175 × 88 থাকিল। 175 আৰু 88 যদি পূৰণ কৰোঁ কিমান হ'ব? আমি পূৰণ কৰি চাওঁ। 175 আৰু 88 এইফালে পূৰণ কৰি চাওঁ। 8 5 40, 8 17 কিমান হয়? 136 আৰু 4 140, 1400। ঠিক একেদৰে তলতো 1400 হ'ব। 0041, তাৰমানে 004 4 1 5 15400। এতিয়া 1ৰ পৰা 175লৈ 100ৰ পৰা 175লৈ আমাক যোগফল লাগে। এতিয়া আমাক কি লাগে? 100ৰ পৰা 100টো 175, 100ৰ পৰা 175লৈকে আমাক লাগে। তেতিয়াহ'লে কি কৰিব লাগিব? আমি এই 1ৰ পৰা যি 175 উলিয়াইছিলোঁ তাৰ পৰা 1ৰ পৰা এই 99টো মাইনাছ কৰি দিম। ইয়াৰ পৰা এইটো আমি কি কৰি দিম? মাইনাছ কৰি দিম। 1ৰ পৰা 175লৈকে কিমান আছিল? 15400 আছিল। তাৰ পৰা আমি এই 15400ৰ পৰা এই 1ৰ পৰা 99লৈকে যদি মাইনাছ কৰি দিওঁ, 4950 যদি আমি মাইনাছ কৰি দিওঁ, 4950 যদি মাইনাছ কৰি দিওঁ কি থাকি যাব? 1ৰ পৰা যদি 99লৈকে যদি আমি মাইনাছে কৰি দিওঁ তেতিয়া আমাৰ 100ৰ পৰা 100ৰ পৰা 175লৈকে থাকি যাব। সেইটোৱে। গতিকে 15400ৰ পৰা 4950 যদি আমি মাইনাছ কৰি দিওঁ কিমান হ'ব? 0ৰ পৰা 0 গ'লে 0, 5, 13 থাকিল, 13ৰ পৰা 9 গ'লে 4, এইফালে 4, 4ৰ পৰা 4 গ'লে 0, 1, 10450। গতিকে আমাৰ 100ৰ পৰা 175লৈ যোগফল কিমান হ'ব? 10450। এইটো হ'ল আমাৰ ফাৰ্ষ্ট মেথড। এতিয়া আমি ছেকেণ্ড মেথডটো চাওঁ। ছেকেণ্ড মেথডটো অলপ ইজি হয় আগৰ মেথডতকৈ। এতিয়া ছেকেণ্ড মেথডটো আমি কি ফৰ্মুলা ইউজ কৰিম? এৰিথমেটিক প্ৰগ্ৰেশ্যন। AP মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন। এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে অসমীয়াত কি বুলি কয়? সমান্তৰ প্ৰগতি। ক্লাছ 10ত এটা চেপ্টাৰ আছিল সমান্তৰ প্ৰগতি, আপোনালোকৰ মনত পৰিছে নিশ্চয়। এই সমান্তৰ প্ৰগতিত আমি চিৰিজ ডিছকাছ কৰোঁ। চিৰিজ
এতিয়া 100ৰ পৰা 175 লৈকে এটা সিৰিজ আমি নিশ্চয় পাম 100 101 102 এনেকৈ গৈ 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 এই সিৰিজটো ক'ত শেষ হ'ব 175 লৈকে শেষ হ'ব আৰু এই সিৰিজটোৰ মাজত ডিফাৰেন্সবিলাক চোৱা দুটা টাৰ্মছ আছে সিহঁতৰ টাৰ্মছবিলাকৰ মাজত ডিফাৰেন্সবিলাক সেম আছে 100ৰ পৰা 101 লৈ ডিফাৰেন্স 1 101ৰ পৰা 102 লৈ ডিফাৰেন্স 1 ঠিক তেনেকৈ 102ৰ পৰা 103ৰ মাজত ডিফাৰেন্স 1 এনেকৈ সিহঁতৰ ডিফাৰেন্সবিলাক সেম থাকিব লাগিব তেতিয়াহে তাক আমি সমান্তৰ প্ৰগতি বুলি কওঁ এতিয়া এনেকুৱা সিৰিজবিলাকৰ সমান্তৰ প্ৰগতি যি এৰিথমেটিক প্ৰগ্ৰেশ্যন এনেকুৱা সিৰিজবিলাকৰ সাম যিটো যোগফল সেই যোগফলৰ ফৰ্মুলাটো কি আছিল s ইকুৱেল ফৰ্মুলাটো কি আছিল যোগফলৰ ফৰ্মুলাটো আছিল n/2 ইনটু a1 প্লাছ al l মানে লাষ্ট টাৰ্ম আৰু a1 মানে ফাৰ্ষ্ট টাৰ্মটো হৈছে 100 আৰু লাষ্ট টাৰ্মটো হৈছে 175 গতিকে এইটো আমি 100 আৰু এইফালে 175 পাই গ'লো কিন্তু n মানে টোটেল নাম্বাৰ 100ৰ পৰা 175 লৈ টোটেল টাৰ্মছ বা পদ কেইটা আছে সেইটো আমি কেনেকৈ পাম এই 175ৰ পৰা 100টো আমি মাইনাছ কৰি 175ৰ পৰা 100 যদি মাইনাছ কৰি দিওঁ কিমান থাকিব 75 থাকিব মাইনাছ কৰিলে মাইনাছ কৰি আকৌ এক এটা যোগ কৰিম গতিকে 76 টোটেল টাৰ্মছ আছে 76টা টোটেল সংখ্যা 100ৰ পৰা 175 লৈ 76টা সংখ্যা আছে গতিকে সেই nটো হৈছে 76 ডিভাইডেড বাই 2 76ক যদি 2 ডিভাইড কৰে কি হয় 2 3 গুণ 6 আৰু 16 2 8 গুণ 16 38 হ'ল 38 পূৰণ এইফালে 100 আৰু 175 যদি আমি যোগ কৰোঁ কি হ'ব 275 তাৰমানে 38ৰ লগত 275 আমি এতিয়া মাল্টিপ্লাই কৰিব লাগিব কৰি চাব লাগিব 275ৰ লগত 38 মাল্টিপ্লাই কৰক এতিয়া মাল্টিপ্লাই কৰিলে কি হ'ব 8 5 গুণ 40 শূন্য 4 8 গুণ 56 4 কিমান হয় 60 হয় 0 6 8 গুণ 16 16 6 কি হয় 22 15 21 একে 22 2 2 3 2 3 6 2 8 0 5 4 8 10 10 0 4 5 0 10 0 4 5 0 গতিকে এই মেথডটো অকণমান প্ৰথম মেথডতকৈ অলপ সহজ আৰু খুব সোনকালে এইটো ইয়াৰ এনচাৰটো আমি এনেদৰে উলিয়াব পাৰোঁ গতিকে এক্সামত যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এই ছেকেণ্ড মেথড অৰ্থাৎ এই সমান্তৰ প্ৰগতি এই মেথডটোৰ কৰিলে সহজ হ'ব নেক্সট কুৱেশ্যন পৰীক্ষাগাৰত থাৰ্মোমিটাৰ এটাৰ উষ্ণতাৰ জোখ -10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰীলৈ হ'লে থাৰ্মোমিটাৰটোৰ উষ্ণতাৰ পৰিসৰ কিমান হ'ব ইফ দ্য টেম্পাৰেচাৰ অফ এ লেবৰেটৰী থাৰ্মোমিটাৰ মেজাৰ্ছ -10 ডিগ্ৰী টু 110 ডিগ্ৰী দ্য টেম্পাৰেচাৰ ৰেঞ্জ অফ দ্য থাৰ্মোমিটাৰ ইজ এইটো ডাটা হেণ্ডলিঙৰ কুৱেশ্যন হয় তথ্যৰ যি ব্যৱহাৰ আমি এই টপিকটোৰ পৰা এই কুৱেশ্যনটো আহিছে তো পৰিসৰ আমাৰ ডাটাৰ কি থাকে পৰিসৰ মানে ৰেঞ্জ আমি এই টাৰ্মছটো চালে আমি গোটেই কুৱেশ্যনটো বুজি পাম পৰিসৰ ৰেঞ্জ কেনেকৈ ওলায় যিটো হায়াৰ ভেলুটো কিমান আছে লাৰ্জেষ্ট ভেলুটো আছে 110 তাৰ পৰা আমি কি মাইনাছ কৰিম 110 110 তাৰ পৰা আমি কি মাইনাছ কৰিম আটাইতকৈ স্মলেষ্ট ভেলুটো কিমান আছে আটাইতকৈ স্মলেষ্ট ৰিডিং কিমান আছে -10 ডিগ্ৰী তাৰমানে -10 এইটোতো আমি মাইনাছ কৰিছোঁ কি মাইনাছ কৰিছোঁ -10 মাইনাছ কৰিছোঁ গতিকে ডাবল মাইনাছ হ'ব আমি এইটো হৈছে একচুৱেল মাইনাছ আমি মাইনাছ কৰিছোঁ কি মাইনাছ কৰিছোঁ -10 ডিগ্ৰী 110 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী আমি মাইনাছ কৰিছোঁ গতিকে মাইনাছে প্লাছ হৈ যাব 110 ডিগ্ৰী প্লাছ এইফালে 10 ডিগ্ৰী কিমান হ'ব 120 ডিগ্ৰী গতিকে ইয়াৰ ৰেঞ্জ হ'ব কিমান 120 ডিগ্ৰী নেক্সট √8ক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব আমি এই √8টোক অলপ চিম্প্লিফাই কৰি লওঁ √8টোক আমি কি বুলি লিখিব পাৰোঁ 4 আৰু 2 পূৰণ কৰিলে 8 হয় গতিকে 4ৰ যদি আমি স্কোৱাৰ ৰুট কি পাওঁ 4ৰ স্কোৱাৰ ৰুট 2 বাহিৰত ওলাই যাব আৰু ভিতৰত এই 2টো থাকি যাব তাৰমানে √8ক যদি আমি অলপ চিম্প্লিফাই কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 2 ৰুটটো পাম এতিয়া এই 2 ৰুটটোৰ লগত প্ৰথম অপশ্যনটো কি আছে 4 আছে 4 পূৰণ কৰি চোৱা 4 আৰু 2 ৰুটটো যদি পূৰণ কৰোঁ কিমান হ'ব 4 2 গুণ 8 8 ৰুটটো হ'ব ঠিক একেদৰে 2 ৰুটটোৰ লগত যদি আমি এই ছেকেণ্ড অপশ্যনটো কি আছে 8 যদি পূৰণ কৰি চাওঁ কিমান হ'ব 8 2 গুণ 16
16 ৰুট 2 হ'ল ঠিক একেদৰে চি অপশ্যনটো আছে ৰুট 2 2 ৰুট 2ৰ লগত আমি ৰুট 2 পূৰণ কৰি চাওঁ সেকেন্ড অপশ্যন থাৰ্ড অপশ্যনটো তো ৰুট 2 2 হয় আৰু এইটো 2 4 হ'ল আৰু লাষ্ট অপশ্যনটো আছে 2 আমাক এই 2 ৰুট 2ৰ লগত এই লাষ্ট অপশ্যনটো 2 আছে 2 পূৰণ কৰি চাওঁ 2 দুগুণ কিমান হ'ল 4 4 ৰুট 2 আমাক কি সৰু সংখ্যাৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব বুলি কৈছে পৰিমেয় মানে ৰেচনেল নাম্বাৰ কুৱেশ্যনটো ইংলিছত ভালকৈ চাই লওক হোৱাট স্মলেষ্ট নাম্বাৰ শুড বি মাল্টিপ্লাইড টু ৰুট 8 গিভ এ ৰেচনেল নাম্বাৰ পাব হ'লে এইটোতো ৰেচনেল নাম্বাৰ নহয় আমি মাল্টিপ্লাই কৰি চালোঁ গোটেইকেইটা অপশ্যন মাল্টিপ্লাই কৰি চালোঁ অপশ্যনৰ থ্ৰুৱেদি গ'লোঁ এই কুৱেশ্যনটো গোটেইকেইটা অপশ্যন আমি মাল্টিপ্লাই কৰি চালোঁ গোটেইকেইটা অপশ্যন মাল্টিপ্লাই কৰি এইটো ৰেচনেল নাম্বাৰ নহয় এইটো ৰেচনেল নাম্বাৰ নহয় চব এইবিলাক ইৰেচনেল নাম্বাৰ গতিকে পৰিমেয় সংখ্যা অকল 4 পাইছোঁ 4টো কোনটো অপশ্যন পূৰণ কৰি 4 পাইছিলোঁ অপশ্যন চি গতিকে আটাইতকৈ সৰু সংখ্যা হৈছে ৰুট 8ক আটাইতকৈ সৰু সংখ্যা ৰুট 2ৰে পূৰণ কৰিলেহে পৰিমেয় সংখ্যা পোৱা যায় আৰু ৰুট 2ৰ ভেলুটো আমি অলৰেডি জানোৱে কি হয় 1.414 সেই হিচাপে যদি চাওঁ আটাইতকৈ সৰু সংখ্যা কোনটো হৈছে এইটো 4 হয় এইটো 8 হয় এইটো 2 হয় আৰু এইটো 1.414 গতিকে এইটো 1ত আছে ভেলুটো গতিকে এইটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা এনেকৈও আমি ভাবিব পাৰোঁ গতিকে অপশ্যন চিটো আমাৰ শুদ্ধ উত্তৰ নেক্সট এটা কোণৰ মান ইয়াৰ সম্পূৰক কোণৰ মানৰ দুগুণ কোণটোৰ মান হ'ল আমাক কোণটোৰ মান লাগে the measure of an angle is twice the measure of its supplementary angle then the measure of the angle is আমাৰ ইয়াত দুটা এংগল আছে এটা হৈছে সাপ্লিমেণ্টাৰী এংগল আৰু এটা হৈছে অৰিজিনেল এংগল সেই এংগল দুটা প্লাছ কৰিলে সাপ্লিমেণ্টাৰী এংগল প্লাছ কৰিলে কি হয় আমাৰ ভেলুটো সদায় 180 ডিগ্ৰী হয় দুটা এংগল যদি আমি প্লাছ কৰোঁ যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে এটা এংগল আনটো এংগলৰ সাপ্লিমেণ্টাৰী হয় গতিকে কি বুলি ল'ব লাগিব এই সাপ্লিমেণ্টাৰী এংগলটোক আমি এক্স বুলি ধৰিব লাগিব এইটো এংগলক এক্স ধৰি ল'লে কিন্তু দিগদাৰ হ'ব যিটো আমাৰ অৰিজিনেল এংগল যিটো উলিয়াব দিছে সেইটোক আমি এক্স বুলি ধৰিলে আমাৰ অলপ অসুবিধা হ'ব আমি সাপ্লিমেণ্টাৰী এংগলটোক আমি এক্স বুলি ধৰিব লাগিব কুৱেশ্যনটো মতে একৰ্ডিং টু কুৱেশ্যন সাপ্লিমেণ্টাৰী এংগলটোক এক্স বুলি ধৰি ল'লোঁ যিটো সম্পূৰক কোণ অসমীয়াত চাব গ'লে সম্পূৰক কোণ এই সম্পূৰক কোণটোক আমি এক্স বুলি ধৰি ল'লোঁ তেতিয়াহ'লে সেই এটা কোণ যিটো কোণ আমাক উলিয়াব দিছে সেই কোণটো তেতিয়াহ'লে কি হ'ব টুৱাইচ মানে দুগুণ 2x হ'ব আমাক উলিয়াব দিয়া কোণটো কি হৈছে কি হ'ব 2x দেন দ্য মেজাৰ অফ দ্য এংগল তেনেহ'লে সেই উলিয়াব লগা যি কোণটো তাৰ ভেলুটো হ'ব 2x এতিয়া আমি এংগল দুটা পাই গ'লোঁ এটা হৈছে x আৰু এটা হৈছে 2x সেই এংগল দুটা যোগ কৰিম 2x আৰু x যদি যোগ কৰোঁ সাপ্লিমেণ্টাৰী বুলি কৈছে যদি সাপ্লিমেণ্টাৰী এংগল দুটা প্লাছ কৰিলে সদায় 180 ডিগ্ৰী হয় এইটো মনত ৰাখিব 2x আৰু x যোগ কৰিলে কি হয় 3x ইকুৱেল 180 ডিগ্ৰী তেতিয়া 3 180 কেইবাৰ যায় 60 বাৰ যায় তাৰমানে x ইকুৱেল 60 ডিগ্ৰী উলিয়াল তাৰমানে এই xৰ ভেলুটো 60 ডিগ্ৰী পালোঁ এতিয়া আমাক 2xটো লাগে গতিকে 2x কিমান হ'ব 2 ইনটু 60 ডিগ্ৰী তাৰমানে 120 ডিগ্ৰী গতিকে দ্য মেজাৰ অফ দ্য এংগল ইজ তাৰমানে সেই কোণটোৰ মান কিমান কোণটোৰ মান 120 ডিগ্ৰী আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন একচুৱেলি 15টা হ'ব লাগিছিল কিন্তু মই 7টা কুৱেশ্যনহে কোটাব পাৰিলোঁ গতিকে এই 7 নম্বৰ কুৱেশ্যনটো আজিৰ এই ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন দুটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 40 চেণ্টিমিটাৰ আৰু 32 চেণ্টিমিটাৰ তৃতীয় বৰ্গক্ষেত্ৰ এটাৰ পৰিসীমা উলিওৱা যাৰ কালি বৰ্গ দুটাৰ কালিৰ পাৰ্থক্যৰ সমান কুৱেশ্যনটো ভালদৰে মন কৰিব দ্য পেৰিমিটাৰ অফ টু স্কোৱাৰ্ছ আৰ 40 চেণ্টিমিটাৰ এণ্ড 30 চেণ্টিমিটাৰ পেৰিমিটাৰ মানে পৰিসীমা মানে চাৰিসীমা ফাইণ্ড দ্য পেৰিমিটাৰ অফ এ থাৰ্ড স্কোৱাৰ তৃতীয় বৰ্গ এটা আছে তাৰ পেৰিমিটাৰ উলিয়াব দিছে হোজ এৰিয়া সেই তৃতীয় যি বৰ্গ থাৰ্ড স্কোৱাৰ তাৰ এৰিয়াটো আমাৰ কি বুলি দিছে ইকুৱেল টু দ্য ডিফাৰেঞ্চ অফ দ্য টু স্কোৱাৰ এই প্ৰথমতে যে দুটা স্কোৱাৰ দিয়া আছিল তাৰ ডিফাৰেঞ্চটো ডিফাৰেঞ্চ অফ দ্য এৰিয়া অফ দ্য টু স্কোৱাৰ হ'ব লাগিছিল ইংলিছত অলপ কুৱেশ্যনটো খেলি মেলি হৈছে ডিফাৰেঞ্চ অফ দ্য এৰিয়া ইয়াত এৰিয়া টাৰ্মছটো থাকি গ'ল এৰিয়া অফ দ্য টু স্কোৱাৰ্ছ তো আমি প্ৰথম দুটা স্কোৱাৰ আমি ড্ৰ কৰি লৈছোঁ প্ৰথম দুটা স্কোৱাৰ এটাৰ পৰিসীমা কিমান দিছে 40 তো 40 হ'লে ইয়াৰ চাৰিসীমাটো 10 হ'ব চাৰিটা ছাইড কিমানকৈ হ'ব 10 পৰিল ইটো হৈছে 32 হ'লে 8 হ'ব
তেতিয়াহে 8 4টা বাহু যদি আমি স্কোৱাৰ যোগ কৰি দিওঁ 8 4 গুণ 32 হ'ব। সেইটো আমি বাহু চাইডবিলাক পাই গ'লোঁ। এতিয়া ইয়াৰ স্কোৱাৰটো কিমান হ'ব? আই মিন এৰিয়াটো কিমান হ'ব? ইয়াৰ এৰিয়াটো কি হ'ব? 10 আৰু 10 পূৰণ কৰিব লাগিব। 10 গুণ কিমান হ'ব? 100। ঠিক একেদৰে এইটো স্কোৱাৰৰ এৰিয়াটো কিমান হ'ব? 8 পূৰণ কৰিলে কিমান হ'ব? 64, হয়নে? কিন্তু ডিফাৰেঞ্চটো কি হ'ব? 100 আৰু 64ৰ মাজত ডিফাৰেঞ্চটো কিমান হ'ব? 36। তাৰমানে এই দুটা স্কোৱাৰৰ, এইটো স্কোৱাৰ আৰু এইটো স্কোৱাৰৰ ডিফাৰেঞ্চটো, এৰিয়া ডিফাৰেঞ্চটো কিমান হ'ব? 36। এতিয়া আমাৰ থাৰ্ড এটা স্কোৱাৰ আছে, সেই থাৰ্ড স্কোৱাৰটোৰ এৰিয়াটো এই 36 বুলি কৈছে। তাৰমানে ইয়াৰ এৰিয়াটো কিমান হৈছে? 36। এৰিয়াটো যদি 36 হয় তেতিয়াহ'লে এটা ছাইড কিমান হ'ব? 6 হ'ব লাগিব। এতিয়া আনটো ছাইড 6 হ'ব। 6 পূৰণ কৰিলে 36 হয়। গতিকে আমি ছাইডবিলাক 6 হ'ব বুলি গম পাই গৈছোঁ। গতিকে 6 যদি 4টা ছাইড হয়, 4টা ছাইড আমি 6 যদি যোগ কৰি দিওঁ তেতিয়া আমি ইয়াৰ তৃতীয় বৰ্গটোৰ পৰিসীমা পাই যাম। গতিকে 6 4টা 6 যোগ কৰিলে কিমান হ'ব? 24 হ'ব। গতিকে ইয়াৰ এনচাৰটো হ'ব 24 চেণ্টিমিটাৰ। এই থাৰ্ড স্কোৱাৰটোৰ পৰিসীমা মানে পেৰিমিটাৰ 24 চেণ্টিমিটাৰ। তো বন্ধুসকল, এইকেইটা কুৱেশ্যনে আছিল। আশা কৰোঁ এই কুৱেশ্যনবিলাকে আপোনালোকক উপকৃত কৰিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু আগন্তুক এই প্ৰি-এণ্ট্ৰি টেষ্টৰ কাৰণে ভিডিঅ'বোৰ আহি থাকিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, যিসকলে নতুনকৈ আজি চেনেলটো ভিজিট কৰিছে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। থেংক ইউ।